মোৰ লৈ তেওঁলোকে ভয় কৰিছে গোটেই বিজেপি ইকোসিস্টেম মোক লৈ ইমান ভয় কৰিছে মই অবাক আৰু মই তেওঁলোকক ক'বলৈ বিচাৰো যে মোক ভয় কৰিব নালাগে অসমৰ জনসাধাৰণক ভয় কৰক অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই মই এলিজাবেথৰ বিৰুদ্ধে এসআইটি গঠন কৰিব খোজা নাই আমি জানিবৰ কাৰণে যদি এনে টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপোৰ্টখন খুজি আনিলেহে গম পাম পাছপোৰ্টখনটো মই খুজিব নোৱাৰো থানাৰ পৰাহে খুজিব লাগিব গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে আমি ৩-৪ দিন প্ৰথম অৱস্থাত এইটো এটা পলিটিক্যাল ডিবেট আছিল কিন্তু এতিয়া বিষয়টো ঘন ঘোৰ এটা অৱস্থাত গুচি গৈছে কাৰণ তৰুণ গগৈ বোৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব এটোতো কোনেও অসমত কল্পনা কৰিব নোৱাৰা কথা এটা বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ললো বিয়াৰ পিছতো পাকিস্তানত গৈছে এটা তেনেকুৱা ইনফৰমেশনো আহিছে এটা তাৰ কাৰণে কি কৰিব লাগিব তেওঁৰ পৰা পাছপোৰ্ট ভিসাখন মাতি আনিব লাগিব পাছপোৰ্ট ভিসাটো মুখ্যমন্ত্ৰীয়ে কলে তেওঁ নিদিব তাৰ কাৰণে তেওঁলোকে নটিচ পঠাব লাগিব গতিকে লিগেল ব্যৱস্থা এটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলো কিন্তু নেক্সট পৰ্যায়টো আপুনি যাব লাগিব কাৰণ আইএসআৰ কথাটোতো আমি এৰি দিব নোৱাৰো বেলেগ কথা আপুনি এৰি দিব পাৰে কিন্তু when it comes to involvement of ISI এনেকুৱাও এতিয়া ঘটনা ওলাইছে যে 2013 চনত পাকিস্তানৰ এজন উচ্চ পদস্থ সামৰিক বিষয়াৰ সৈতে এলিজাবেথ গগৈ পাকিস্তানৰ পৰা দিল্লীলৈকে আহিছে তেনেকুৱা তথ্য এতিয়া ওলাইছে এটা এই তথ্যবিলাক চাবৰ কাৰণে সেই ডেটবিলাকৰ পাছপোৰ্ট ভিসা ষ্টাম্পিং চাব লাগিব এটা আমিতো মই মুখ্যমন্ত্ৰীয়ে কলেতো এইবিলাক নেদেখুৱাই সেইবিলাক কেতিয়া দেখুৱাব যেতিয়া আমি ইমিগ্ৰেশ্যনক চিঠি লিখিম আমি যেটো গভৰ্ণমেণ্টৰ ভিসা ষ্টাম্পিং কৰা ওলোৱা যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোকক আমি চিঠি লিখিলেহে আহিব এইবিলাক গতিকে এইবিলাক যেতিয়ালৈকে এই চিঠি পত্ৰবিলাক আমি সংগ্ৰহ কৰিব নোৱাৰো অফিচিয়ালি আপোনালোককতো মই কৈ থাকিলে আজি দুখন ফটো লগাই এখন ফটো বেলেগ এখন ফটো বেলেগ কিছুমান মানুহ এক্টিভ হৈছে দুইখন ফটোৱে পাকিস্তানৰে এটা এম্বেসিৰ দুটা ৰুমতো হ'ব পাৰে এটা মানুহৰ এই যে এটা সহানুভূতি দেখুৱা এটা চক্ৰ আছে এমপি জনেতো কোৱা নাই মই যোৱা নাই বুলি তেওঁ কৈছে মই গৈছো এটা মানুহ আমাৰ মানুহ 2-4 জনে বেছি সমৰ্থন দেখুৱাবৰ কাৰণে এখন ফটোটোৰ মাজত ডিফাৰেন্স কি আছে এটা শব্দ লেকচাৰ সিৰিজ বুলি এখনত শব্দটো আছে এখনত নাই কিন্তু এম্বেসিত যোৱাটোতো তাত কোনেও ডিনাই কৰা নাই গতিকে এই যে সহানুভূতিশীল চক্ৰটো আছে তেওঁলোককো আমিতো কাগজ পত্ৰ দি বুজাব লাগিব ন যে সক এখন ভিসাৰ কপি এখন পাছপোৰ্টৰ কপি এটো ষ্টাম্প হয় সেই খবৰখিনি লিগেলি আনিবৰ কাৰণে এতিয়া আমি কেছ এটা যদি ৰেজিষ্টাৰ নকৰো আমি লিগেলি আনিব নোৱাৰো একাৰণে কালি গোটেই বিষয়টো কেবিনেটত সিৰিয়াসলি আমি আলোচনা কৰিম অসমৰ জনসাধাৰণ আপোনালোকৰ ব্যক্তিত্ব ভাল পোৱা নাই অসমৰ জনসাধাৰণ আপোনালোকৰ কামখিনি বক্তব্য মানে কথাখিনি ভাল পোৱা নাই অসমৰ জনসাধাৰণক সন্মান কৰক অসমৰ জনসাধাৰণৰ বিবেক সন্মান কৰক বিবেক শক্তিটো সন্মান কৰক আজি যি ফেসবুক টুইটাৰ লৈ তেওঁলোকে বিভিন্ন ধৰণৰ যিখিনি অভিযোগ দাঙি ধৰিছে এই গোটেই ফেসবুক টুইটাৰ আজি ৰাজহুৱা একোটো লুকাই ৰাখা নাই সব গোপন এটা কথা গোপন হয় সব ৰাজহুৱা কথাখিনি আছে এই একে ফেসবুক টুইটাৰ অসমৰ জনসাধাৰণো চাব পাৰে মই অসমৰ জনসাধাৰণক আজি নিজৰ ফেসবুক যোগেদি গোটেইখিনি কথা মই স্পষ্ট কৰি দিছোঁ তো এই ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকৰ যি অপপ্ৰচাৰ চলাই আছে সেইটো তেওঁলোকৰ বৰ্তমান বিজেপি চৰকাৰৰ দুৰ্বলতা প্ৰমাণ কৰে তেওঁলোকৰ মনৰ ভিতৰত অস্থিৰতাটো প্ৰমাণ কৰে হ'ব পাৰে ক'বাত তেওঁলোকৰ ভিতৰত যে সাংগঠনিক হালহলনি হৈ আছে হেয়া লৈ মুখ্যমন্ত্ৰী চিন্তিত তেওঁলোকৰ বিজেপি দলৰ ভিতৰত যিমান তেওঁলোকৰ আগতে দখল আছিল আজি তাৰিখত সেই দখলটো সমান সহকাৰে নাই বিশেষকৈ ঝাৰখণ্ডৰ নিৰ্বাচনৰ পিছত এই কাৰণে দেখিলে আপোনালোকে যে ঝাৰখণ্ডৰ পিছত দিল্লীটো তেওঁলোকক বেছি ব্যৱহাৰ কৰা নাছিল আৰু অস্থিৰ হোৱা কাৰণ আৰু এটা আছে যে যেতিয়া পৰা তেওঁ বিচৰা নাছিলে
কিন্তু যেতিয়াৰ পৰা অবৈধ কলা খনন অলপ তেওঁলোকে স্থগিত কৰিবলৈ হ'ল বহুত কোটি কোটি টকা তেওঁৰ দলৰ ক্ষতি হৈছে লোকচান হৈছে হাজাৰ হাজাৰ কোটি টকা আৰু যিমান অংকৰ আছে মই সেইটোও জানে এই তথ্যবোৰ মোৰ আছে যে মুখ্যমন্ত্ৰী আজি তেওঁৰ ওপৰত কিমান আঘাত পৰিছে যে তেওঁ সেই কয়লা সিন্ডিকেটৰ সেই যে পইচা যে আগতে দলে পাই আছিলে এই পইচাটো এতিয়া নোপোৱা হ'ল সেয়ালৈ তেওঁ সংকিত হৈ আছে লগতে এইখন চৰকাৰ ওচৰত মাত্ৰ 12 মাহে আছে 12 মাহলৈকে তেওঁলোকৰ মুখ্যমন্ত্ৰী গাদীৰ ওপৰত বহিব পাৰিব তাৰপিছত অসমৰ জনসাধাৰণ তেওঁলোকে আঁতৰাই দিব এতিয়া সেই ভয় এই যে নিজৰ মাজত যে নিজৰ ভিতৰৰ যে ভয় এই ভয় লৈ কি কৰিব এই ভয়টো কাবাৰ ওপৰতো মানে এৰিব লাগিব নিজৰ চিন্তাটো কাবাৰ বেলেগৰ মূৰৰ ওপৰত ফাটিব লাগিব তো সেইকাৰণে এটা গোটেই বিজেপি ইক'চিষ্টেম মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে ভাবিছে যে এই ধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম পিছুৱাই যাম দল সলনি কৰিম কিন্তু এই উৎসৱ নহ'ব মই প্ৰয়াত তৰুণ গগৈদেৱৰ সন্তান আমি বিজেপি গোটেই ইক'চিষ্টেম RSSৰ পৰা আমি ভয় নকৰোঁ আমি সন্মুখৰ পৰা যুঁজি যাম স্পষ্টবাদী হৈ আমি যুঁজি যাম আৰু আমি অসমৰ জনসাধাৰণ হৈ আমি মাত মাতি যাম আমাৰ মাটি কেলেংকাৰী কথাই হওক খোৱা পানী কথাই কওক আমাৰ নিবনুৱা সমস্যাৰ কথাই কওক আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাই হওক আমি অসমৰ জনসাধাৰণৰ হৈ আমি মাত মাতি যামগৈ আৰু অসমৰ জনসাধাৰণক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই সময়ত আমাক যথেষ্ট সমৰ্থন আশীৰ্বাদ প্ৰদান কৰিছে অসমৰ জনসাধাৰণৰ বিবেক শক্তিৰ ওপৰত মোৰ বিশ্বাস আছে যিদৰে ঝাৰখণ্ডত গৈ মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও ঝাৰখণ্ডৰ ৰাইজে তেওঁ অপপ্ৰচাৰৰ ওপৰত বিশ্বাস নকৰিলে একে অৱস্থা অসমৰ ভিতৰত হ'বলৈ গৈছে তেওঁ আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ জনসাধাৰণ তেওঁ কথাখিনি গ্ৰহণ কৰা নাই আৰু তেওঁলোকৰ আশীৰ্বাদ আজি আমাৰ লগত আছে SIT কৰক কয়লাৰ ওপৰত যে কয়লা যে ইমান যে তেওঁ বন্ধ যে কৰিবলৈ হ'ল তো কাৰ নেতৃত্বত হ'ল মাইন্স এণ্ড মিনাৰেলছ ডিপাৰ্টমেণ্টৰ ওপৰত কৰিব লাগিছিল য'ত অবৈধ কয়লা খনন আছে আৰু আজিকালিতো খুব ফোনৰ ৰেকৰ্ডিং আমি শুনি আছোঁ এই ফোনৰ ৰেকৰ্ডিঙত কোনোবা এজন ঘনিষ্ঠ মন্ত্ৰীৰ নাম ওলাই আছে তো কয়লাৰ ওপৰত SIT কিয় কৰা নাই আমিতো অসমৰ ভিতৰত যে কয়লা অবৈধ কয়লা খনন চলি আছে যাৰ ফলত আমাৰ উমৰাংচত কিমান মানুহৰ মৃত্যু হ'ল আমি সেয়ালৈ আমি SIT ডিমাণ্ড কৰি আছোঁ সেয়ালৈতো তেওঁলোকে SIT তেওঁ কৰা নাই কিয় এইখিনি কথাত কিবা এটা বাস্তৱ কথা ওলাই যাব সেয়ালৈ তেওঁলোকৰ ভয় নেকি মানে মুখ্যমন্ত্ৰীক মাত্ৰ প্ৰশ্নই সুধি আছে কিন্তু আমি ইমান বছৰৰ পৰা যে তেওঁক যে প্ৰশ্ন সুধি আছোঁ এটাও প্ৰশ্ন উত্তৰ দিয়া নাই এটা মনোজ চৌহানজী তেওঁক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে ডুবাই আৰু ছিংগাপুৰলৈ সেই প্ৰশ্নটো উত্তৰ দিয়া নাই আমি যে স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰশ্ন সোধোঁ এইটো প্ৰশ্ন উত্তৰ তেওঁ নিদিয়ে মুখ্যমন্ত্ৰী খালি প্ৰশ্ন সুধি থাকিব নে নিজে তেওঁক সোধা প্ৰশ্নৰ উত্তৰ দিব এটাও তেওঁ সোধা প্ৰশ্নৰ উত্তৰ দিছে নেকি আজি কলিয়াবৰত এটা কেছ চলি আছে সেই এটা প্ৰশ্ন তাৰ উত্তৰ দিয়া নাই তেওঁ PPKৰ কথা উল্লেখ কৰিলে কিছুমান কথাটো আপোনালোকে নিজৰ সাংবাদিকসকলে উল্লেখ কৰিছে এটাও প্ৰশ্ন উত্তৰ তেওঁ দিছে নেকি তো মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আপুনি মুখ্যমন্ত্ৰী প্ৰশ্ন সোধাও অধিকাৰ আছে উত্তৰ দিয়াও অধিকাৰ আছে যিদিনা মুখ্যমন্ত্ৰী জনসাধাৰণৰ সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিব সেইদিনা ময়ো তেওঁৰ প্ৰশ্নৰ উত্তৰ দিম মই নাজানো তেওঁলোকক সোধক আৰু মই আকৌ কৈছোঁ আমাক ভয় কৰাতকৈ অসমৰ জনসাধাৰণক ভয় কৰক নিবনুৱা যুৱকসকলৰ খুব ভয় কৰক যি মহিলাসকলে 10,000 টকা গছপুলি ৰোৱাৰ কাৰণে পোৱা নাই তেওঁলোকৰ খুবৰ পৰা ভয় কৰক যি আমাৰ জল জীৱন মিছনৰ যে মানুহবোৰ যে আছে যি আমাৰ আশা কৰ্মী আছে যি আমাৰ চৰকাৰী কৰ্মচাৰী আছে মোক লৈ চিন্তা কৰাতকৈ তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰাটো উচিত মই কৈছোঁ কেবিনেটৰ ভিতৰত 6 জনগোষ্ঠী জনজাতিকৰণ কেতিয়া হ'ব তাৰ ওপৰত আলোচনা হ'ব লাগে কেবিনেটৰ ভিতৰত আজি যে আমাৰ কাৰ্বি আংলঙত বিঘাই বিঘাই মাটি আজি আমি জংগলবোৰ হেৰাই পেলাইছোঁ তাৰ ওপৰত হ'ব লাগে
আজি কেবিনেটৰ ভিতৰত যে আজি আমাৰ বিভিন্ন বাগানৰ ভিতৰত ATC বাগানৰ ভিতৰত তেওঁলোকে 2050 টকা আজি তেওঁলোকে কিয় পোৱা নাই য'ত তেওঁলোকে আইন বনাই দিছে যে বাগানৰ শ্ৰমিকসকলে 2050 টকা পাব লাগে আজি আমাৰ চিনাবৰা বাগানৰ মানুহবোৰ কিয় ধৰ্ণা দিবলৈ হৈছে 250 টকা কেতিয়া তেওঁলোকে দিব তাৰ ওপৰত আলোচনা হ'ব লাগে 351 কথাটো মই নকয় 250 টকাটো দিয়ক ছটা জনগোষ্ঠী জনজাতিকৰণৰ কথা কওক তো এইখিনি কথা তেওঁলোকে কেবিনেটৰ ভিতৰত পাতিব লাগে কেবিনেটৰ ভিতৰত তেওঁলোকৰ দলীয় অড্ডা নহয় যে তেওঁলোকৰ নিৰ্বাচনী বিষয়বোৰ অপপ্ৰচাৰবোৰ তেওঁলোকে আলোচনা কৰিব অসমৰ জনসাধাৰণ তেওঁলোকে সেই কাৰণে ক্ষমতা দিয়া নাই আৰু সেই কাৰণে মই তেওঁলোকক পুনৰ মনত পেলাই দিছোঁ যে 12 মাহ আছে 12 মাহত কিবা এটা ভাল কাম কৰক ইমান প্ৰতিশ্ৰুতি দিলে উন্নয়নৰ ক্ষেত্ৰত শীৰ্ষ ৰাজ্যলৈ লৈ যাব শীৰ্ষ ৰাজ্যটো লৈ যাব নোৱাৰিলে নিজে কৰৰপতি হৈ গ'ল কিবা এটা ভাল কাম কৰক ক্ষমতা বেছি দিন নাই 12 মাহ এনেকৈ গুচি যাব আৰু তাৰপিছত তেওঁলোকে নিজে ক্ষতি প্ৰকাশ কৰিব যে যোৱা শেষৰ সময়ত কিবা এটা ৰাইজৰ কাৰণে ভাল কাম কৰিব পাৰিলোহেঁতেন কিন্তু সেই সময়ত মই ক্ষমতা ৰাইজৰ কাৰণে নহয় সেই সময়ত মই ক্ষমতা নিজৰ নিৰ্বাচনী নিজৰ প্ৰচাৰৰ বাবে মই ব্যৱহাৰ কৰিছোঁ এক ছেকেণ্ড মই আপুনি ক'বনে মই কম কাক দিব লাগে কোৱা এডভান্টেজ আছে মন কবি এতিয়া ৰাষ্ট্ৰপতি কিছুমান বিমান কৰি দিয়া হৈছে বা 25 কোটি টকা ব্যয় কৰিছে তেওঁলোকে ঝুমুৰ নৃত্য আয়োজন কৰা হৈছে য'ত 25 কোটি টকা খৰচ হ'ব ঝুমুৰ নৃত্যৰ বাবে সব ঝুমুৰ নৃত্য আৰু আমি বৃদ্ধি হোৱাটো ময়ো বিচাৰোঁ কিন্তু যিসকল ঝুমুৰ কৰিব তেওঁলোকৰ আইসকল যে বাগানত শ্ৰম কৰে তেওঁলোকৰ যদি 250 টকা যদি ATC বাগানত আছে সেইটো পালে মই আৰু ভাল পালোঁ তেওঁলোকৰ যে সেই ল'ৰা ছোৱালী যে স্কলাৰশ্বিপ যে আজি বাগানৰ ল'ৰা ছোৱালী যে স্কলাৰশ্বিপ পাব লাগে আৰু স্কলাৰশ্বিপ যদি বৃদ্ধি কৰে সেই হোৱাটো মই বেছি ভাল পাওঁ ঝুমুৰটো ঠিকে আছে কিন্তু ঝুমুৰ কৰা সেই ঘৰৰ বাবে তেওঁলোকৰ চিন্তা কৰাটো হৈছে ISI লিংক থকা বুলি অভিযোগ আহিছে তেওঁ 12 বছৰ হ'ল ইণ্ডিয়ান সিটিজেনশ্বিপ লোৱা নাই তেওঁ ওভাৰসিজ ইণ্ডিয়ান সিটিজেনশ্বিপ লৈ আছে এই সন্দৰ্ভত কিবা ক'ব নেকি চাওক যদি আপোনালোকে অলপ ইতিহাসলৈ যায় আপোনালোকে দেখা পাব যে মধ্যপ্ৰদেশত মনোজ য়াদৱ ধ্ৰুৱ সাক্সেনা মধ্যপ্ৰদেশত ISI এজেণ্ট ধৰা পৰিলে এই ISI এজেণ্ট ক'ত আছিলে বিজেপি দলত আছিলে বিজেপি IT চেলত আছিলে তো এতিয়ালৈকে ISI কংগ্ৰেছ ভিতৰত সোমাব পৰা নাই কিন্তু ISI বিজেপিৰ ভিতৰত সোমাই গৈছে তাৰ ওপৰত কিবা SIT হ'ল কুছ কেছ হোৱা उसमें कुछ हुआ डिस्ट्रिक्ट IT सेलर ही डिस्ट्रिक्ट मोट अभियोग है तक तो धरिले मोट अभियोग है कोनो भित्तिहीन अभियोग तक तो एंटी टेररिज्म स्क्वाड तक धरिसे अरेस्ट हल और तार पिছত एकु নাই এটা ISI কোনে স্বাগতম জনাইছিলে আজি পৰা 10 বছৰ আগৰ কথাবোৰ পাতি আছে তো মুখ্যমন্ত্ৰীয়ে 10 বছৰ 12 বছৰ 13 বছৰ খাজি খুব ফেসবুক চাইছে 2016 সনত ISI পঠানকোট লৈ কোনে মাতিছিলে বিজেপি চৰকাৰে পঠানকোট লৈ ISI সোমাবলৈ অনুমতি কোনে দিলে 2016 সনত দেই মোৰ যে পাকিস্তানে দেখাই আছে 15 সনত এই ফটোবোৰ দেখাই আছে 16 সনত ISI সোমাবলৈ অনুমতি কোনে দিলে মোদী চৰকাৰে প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ কেতিয়া গ'ল প্ৰধানমন্ত্ৰী বিৰিয়ানী খাবলৈ গৈছে 15 সনত তো তেওঁ বিৰিয়ানী খাবলৈ গ'ল তেতিয়াতো আপত্তি নাই তো সেই কাৰণে সব প্ৰশ্ন উত্তৰ এইবোৰ সব তৰ্কাতৰ্কি হৈ থাকিব এই ক্ষেত্ৰত অসমৰ জনসাধাৰণে ৰাজনীতিবিদসকলৰ পৰা বহুত আশা কৰে আৰু আমি এই ধৰণৰ লেটাৰা ৰাজনীতি কৰাতকৈ ভিত্তিহীন ৰাজনীতি কৰাতকৈ অসমৰ জনসাধাৰণক এটা নতুন অৰ্থনীতি এটা নতুন সামাজিক নীতি এটা নতুন শিক্ষা নীতি এটা নতুন স্বাস্থ্য নীতি আমি কেনেদৰে দিব পাৰোঁ হিয়া লৈ হৈছে আমাৰ মূল উদ্দেশ্য চাওক মুখ্যমন্ত্ৰী কথাই নাজানে সাংসদসকলৰ কি নিয়ম নাজানে এতিয়া আমিতো ভাল এটা বিদেশ নীতি এটা ফৰাম অৰ্গেনাইজ কৰিছোঁ তাত কিমান মানুহবোৰ আলোচনা কৰিছে কিছুমান প্ৰমিনেণ্ট মানুহৰ মই দেখাইছোঁ কিছুমান প্ৰমিনেণ্ট মানুহ দেখাইছোঁ কাইলৈ আৰু এটা মই কথা ক'ম য'ত বিজেপি দলৰ ডাঙৰ ডাঙৰ নেতাসকলে মোৰ ফৰমত আহি কেনেদৰে ভাগ লৈছে সেইও প্ৰমাণ মই দিম আৰু গোটেইখিনি কাম
এই যে কামবোৰ হৈ আছে যোৱা 10 বছৰৰ পৰা চলি আছে 10 বছৰ পিছত কাৰ চৰকাৰ আছে কাৰ চৰকাৰ নিয়মবোৰ নাজানে আধা জ্ঞান লৈ কথাখিনি পাতি আছে পাতি থাকক মোৰ আপত্তি নাই যদি তেওঁৰ এই 12 মাহ এই ধৰণৰ অপপ্ৰচাৰ তেওঁলোকে নিজৰ মূল্যৱান সময়টো অসমৰ জনসাধাৰণৰ তেখেতক দিয়া মূল্যৱান সময়টো এই ধৰণৰ অপপ্ৰচাৰত তেওঁলোকে ব্যস্ত হ'বলৈ বিচাৰে মোৰ ফালৰ পৰা কৃতজ্ঞতা থাকিল আমি ৰাইজৰ মাজত সোমাই আমি ৰাইজৰ মাজত অসমৰ পৰা ইমূৰলৈ আমি যাত্ৰা কৰি ৰাইজৰ হৈ আমি মাত মাতি থাকিম ৰাইজৰ সমস্যাবোৰ আমি উত্থাপন কৰি যাম লাষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কৰিছে আপোনাৰ কৰিছে ৰাইজেও নিজা নিজিকে মন্তব্য লিখি আছে শেহতীয়াকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আপুনি কৰবাত ফচি গ'ল নেকি তেনেধৰণৰ দিছে মানে আপোনাৰ আৰু আপোনাৰ পত্নী এলিজাবেথৰ মাজতে এটা ডিভিজনাৰ কৰবাত হেৰি কৰিছে নেকি ট্ৰাই কৰিছে চাওক মইতো কলো মই টাইগাৰ জিন্দা হে চিনেমা চাইছো হা তেওঁ কি ধৰণৰ চিনেমা চাইছে মই নাজানো মই সেই চিনেমা চাইছো সেইকাৰণে মই ধেমালিত কলো যে তাই যদি সঁচা কয় তেতিয়া মই তেওঁক টাইপত দিছো তাইৰ লগত বিয়া কৰি মই তাইক টাইপত ফচাই দিছো মইতো সেই টাইগাৰ জিন্দা সেই চিনেমা চাই মই কৈছো সেই হিচাপে তেওঁক মই অলপ প্ৰশংসাও কৰিলো তেওঁ অলপ মোক বেয়া পাইছে যে কিয় মই ৰাজনীতিৰ পৰা আঁতৰত থাকো তোমাৰ এইবোৰ চাবৰ কাৰণে মই সোমাই গৈছো মই তেওঁক ভাল পোৱাৰ কাৰণে মই কৈছো যে চোৱা তোমাৰ টাইগাৰ জিন্দা সেই নামটো লৈ মই তোমাক কটৰিনা কেফ মই সাজি দিছো আৰু তাই মোক কৈছে আচ্ছা মই কটৰিনা কেফ মানে তুমি সলমান খান নেকি হা সেইকাৰণে মইতো টাইগাৰ জিন্দা হে চাইছো তেওঁ কি চিনেমা চাই ক'ব পাৰি এইবোৰ চব ওলাইছে তেওঁহে জানে